কোন হয় ভিক্টৰ দাস। ভিক্টৰ দাসক আপোনালোকে নিশ্চয় চিনি নোপোৱা কোনো কাৰণেই নাই, কাৰণ তেওঁ এজন স্পষ্টবাদী সাহসীয়াল যুৱক। আৰু গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিক্টৰ দাসক লৈ, কাৰণ দুদিনমান তেওঁ কোনোবা এজন ইউটিউবাৰক লৈ পেলাই মানে কথা কৈ আছে। আৰু আপোনালোকৰ ফালৰ পৰা তেওঁ কথাখিনি কেনেকুৱা লাগিছে নাজানো, কিন্তু তেওঁ যি কথা কয় একদম ৰাইট কথা কয়। আৰু এটা অপ্ৰিয় সত্য কথা কি জানেনে, যি মানুহে সঁচা কথা কয় সেইবিলাক মানুহৰ পিছত মানুহ বেছিকৈ ভুক ভুক কৰে। আৰু তেওঁক ভাল পোৱাখিনিতো আছে আৰু বেয়া পোৱাখিনিতো ক'বই নালাগে, গতিকে কৈছোৱে। আৰু ভিক্টৰ দাসে যিবিলাক কথা কয় তাত এটাও কাটিব নোৱাৰে। আৰু আপোনালোকক জনাওঁ যে ভিক্টৰ দাসে যিমানবিলাক ষ্টুডেণ্টক তেওঁ মানে পাঠদান কৰাই আছে, তাৰ ভিতৰত বহুতখিনিয়ে ভাল ভাল তেওঁ মানে চাকৰি পাবলৈ সক্ষম হৈছে। ইমানখিনিয়ে ক'লোঁ। আৰু এতিয়া চাই লওকচোন ভিক্টৰ দাসৰ এই ভিডিঅ'টো। মই সঁচা কথা এটা কৈ আছো। আজি মই যেতিয়া মই কৈছো বোলে চেং মাছ বুলি কওঁতে অবজেক্টিফাই কৰা বুলি কৈ আছে, আৰে চেং মাছ বুলি মই যিটো দেখা পাইছো, মই চেং মাছ টাইপ দেখা পাইছো, চেং মাছ বুলি কৈছো, ঠিক আছে। বাট দ্য থিং ইজ দ্যাট আল্টিমেটলি আই এম নট অবজেক্টিফাইং এনিওয়ান। মোৰ এটা প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয়, তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে, মোৰ প্ৰশ্নটো সেইটো প্ৰথম প্ৰশ্ন। আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল, উইদাউট দ্য ইনষ্টাগ্ৰাম, উইদাউট দ্য ফেচবুক পেজ। মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক, উইদাউট ইনষ্টাগ্ৰাম, উইদাউট ইউটিউব, হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা, যিটো আমাৰ মানুহে আজিৰ ডেটত এতিয়া সমালোচনালৈ তেওঁলোকে টানি আনিছে। আৰু মোৰ কথাটো ক'ত, মোৰ পইণ্টটো ক'ত ভুল আছিলে, যে মই যিখিনি কথা কৈছো, হোৱাট এভাৰ আই ছেড, মই যিখিনি কথা কৈছো সেই কথাখিনি মই অকল তেওঁৰ ভিডিঅ' দেখা পাই কোৱা কথা। মই তেওঁৰ ভিডিঅ' যিখিনি দেখিছো, তেওঁ ভিডিঅ'ত যিখিনি কাম কৰি আছে সেই ভিডিঅ'খিনি কোৱাওঁতে মানুহে মোক কি কাৰণে বেয়া পাইছে। আৰু অসমৰ ছাত্ৰ সমাজ বা অসমৰ জনগণৰ কাৰণে যেনেকৈ সময় গগৈৰ দৰে আমাৰ ইউটিউবাৰবিলাকে কাম কৰি গৈ আছে, তেনেহ'লে তেওঁলোকে কিয় কাম কৰিব পৰা নাই। আৰু মই অস্তিত্বত ইয়াতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম যে অকল প্ৰমোচনৰ পইচা দি যিখিনি কাম কৰি আছে, ইয়াতে অস্তিত্বটো ক'ত? জাষ্ট লেট মি ন'। উইদাউট ইউটিউব, উইদাউট ইনষ্টাগ্ৰাম, উইদাউট ফেচবুক, হু ন'জ ডিম্পু বৰুৱা। মই এটা প্ৰকৃত সত্য মই চবকে সুধিবলৈ বিচাৰিম, ইয়াতে আমাৰ গোটেই যিমানখিনি ভিউৱাৰ্ছ আছে, মোক এটা কথা, এটা প্ৰশ্নৰ উত্তৰ দিলে হ'ল যে ডিম্পুৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ স্বাৰ্থত আজিলৈকে কি কৰিছে, মোক এই প্ৰশ্নটোৰ উত্তৰ দিলে হ'ল। অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাই আজি অসমৰ ৰাইজৰ স্বাৰ্থত, আমাৰ জনগণৰ স্বাৰ্থত, অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাৰ অৱদান কি, মোক কোনোবা এটা যদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে তেনেহ'লে মই তেওঁৰ লগত কথা পাতিম, ঠিক আছে। আৰু এটা কথা মই কৈ আছো যে ছ'চিয়েল মিডিয়া চেনচেশ্যন ইজ এ ভেৰি ডিফাৰেণ্ট থিং। কিন্তু অসমৰ আজি অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে লাইভত কয় ভিক্টৰ দাস মোটাহি, ভিক্টৰ দাসে একচেপ্ট কৰে। কিন্তু আজিৰ ডেটত মই এটা কথা কওঁ, ভিক্টৰ দাসে কোনো কমিউনিটিক কণ্টেণ্ট বনাবলৈ চেষ্টা কৰা নাই। ভিক্টৰ দাসে কোনো এটা কমিউনিটিক লৈ, যেনেকৈ LGBTQ কমিউনিটি এটা হওক বা যিকোনো এটা কমিউনিটিক লৈ ভিক্টৰ দাসে কিন্তু কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা নাই। ডিম্পু বৰুৱা Okay, sorry. ডিম্পু বৰুৱা তেওঁ টিচাৰ কমিউনিটিক টোটেলি ঠাট্টা সুৰেৰে তেওঁ বহুত বেয়াকৈ ঠাট্টা কৰিছে, এইটো হাঁহিছে। আৰু প্লাছ তেওঁ যদি ইমান ভিডিঅ'টো ধুনীয়াকৈ বনাইছিলে সেইটো ভিডিঅ', তো তেওঁ এটা কাম কৰক, তেওঁ যিকে যদি তেওঁ চান্স দেখা পাইছিলে তাত তেওঁ ক্ষমতা আছে নেকি এজন জব দিবৰ কাৰণে। এক্সেক্টলি মই ইয়াতে ক'ব বিচাৰিম যে কি যোনখিনি একদম ৰাইট পইণ্টত কথা কৈছে ইয়াতে সুমনে, যে যদি আপুনি ট্ৰান্সজেণ্ডাৰখিনিৰ প্ৰতি আপোনাৰ ইমানে দৰদ, তেনেহ'লে আপুনি এটা কাম কৰক। কৰিম যে মই কৈছিলো যে ডিম্পু বৰুৱাই পইচা দিলে পেটিকোটো বেচিব, ঠিক আছে, এই কথাষাৰ মই কৈছিলো। কিন্তু সেইটো আজি অসমৰ জনগণে দেখা পাইছে নে নাই পোৱা যে ডিম্পু বৰুৱাই এটা কেক কাটা ভিডিঅ', ফিটা কাটা ভিডিঅ' ডিম্পু বৰুৱাৰ কিন্তু ব্লগত, তেওঁৰ চেনেলত আমি দেখিবলৈ পাইছো। কিন্তু তেওঁ আহিব লগা প্ৰজন্মৰ কাৰণে, ঠিক আছে, তেওঁ আহিব লগা প্ৰজন্ম। আৰু ইনফেক্ট মই এইখিনিয়ে কৈ আছো, আজি ডিম্পু বৰুৱাই কেইদিনমান আগতে সমালোচনা তেওঁ হৈছিলে, য'ত ডিম্পু বৰুৱাই কৈছিলে তেওঁ আহোমৰ ওপৰত কিছুমান মিছ ইনফৰমেশ্যন তেওঁ স্প্ৰেড কৰিছিলে। তাৰ মানে আমি ইয়াতে এতিয়া এই ইউটিউবাৰবিলাকৰ তেওঁলোকৰ পঢ়া শুনাৰ ডিগ্ৰীটোৰ ওপৰত অকণমান কথা পাতিব পাৰোঁ নেকি? যিহেতুকে এডুকেশ্যনৰ লগত মই জড়িত হৈ আছো। আজি হঠাতে এটা চেনচেশ্যন বনি কিনে তেওঁ কেইদিনমান আগতে তেওঁ নিজে আহোমৰ ওপৰত এটা ভুল ভিডিঅ' বনাইছে, য'ত তেওঁ প্ৰতিক্ৰিয়া দিছিলে, তেওঁ ক্ষমা খুজিছিলে। তাৰ মানে কি যে যি টি কণ্টেণ্ট বনাই নিজকে ভাইৰেল কৰিবলৈ চেষ্টা কৰি একো লাভ নাই, ঠিক আছে। আৰু মোৰ এটাই কথা, মই উইদাউট ষ্টাডি একো কামেই নকৰোঁ।
এটা কথাই মই কৈ দিলো আজিৰ ডেটত ভিক্টৰ দাসে যদি ভিক্টৰ দাস হয় ভিক্টৰ দাসে কাকো জখলা বনাই ভিক্টৰ দাস উঠা নাই বা ভিক্টৰ দাসে এটাই কথা যে ভিক্টৰ দাসে সঁচা কথা কয় সঁচা কথা ক'বলৈ ভয় নকৰে আৰু এইটো অসমৰ জনগণে দেখি আহিছে কাৰণ মৃত্যুক ভয় নকৰা মানুহ মই এইখিনিয়ে কথা ক'লো মৃত্যুক মই ভয় নকৰো আৰু এই যিখিনি আমাৰ পলিটিচিয়ানছে যোনখিনি ইউটিউবাৰক ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে ব্যৱহাৰ হ'বলৈ দি আছে যদি 2 টকাৰ কাৰণে তেওঁলোকে অসমৰ জনগণৰ লগত খেলিবলৈ লৈছে মোৰ প্ৰশ্নটো হৈছে অসমৰ জনগণে তেওঁলোকক কেনেকৈ এটা ৰিয়েল হিৰো বুলি ভাবিব লৈছে নিশ্চয় তেওঁ ভিডিঅ'টো দেখিলে আৰু ইয়াৰ পৰা আপোনালোকে কিবা কুৱেশ্যন কৰিব পাৰিবনে নিশ্চয় নোৱাৰে আৰু এতিয়া এইখিনিতে কম ভিক্টৰ দাস মানুহটো তেনেকুৱা নাছিলে বহুত ভাল শিক্ষিত যুৱক আছিলে আৰু যেতিয়া তেওঁ পিতৃক হত্যা কৰি পেলাই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিলে তেতিয়াৰ পৰাই ভিক্টৰ দাস মানে বহুত খঙাল হৈ গৈছিলে এইখিনিয়ে কথা আৰু বিশেষ নকম ভিডিঅ'টো দীঘল নকৰোঁ যিহেতু বিহুৰ কাম আছে আৰু সেইকাৰণে এই থুলমূলকৈ আপোনালোকক কৈ থলোঁ আপোনালোকে কেনেকুৱা পাই নাজানো কিন্তু মই ভিক্টৰ দাসক বহুত ভাল পাওঁ কাৰণ তেওঁ বহুত কথা মোৰ লগত মিলে এইখিনি আছিলে গতিকে এতিয়ালৈ লৈছোঁ বাই বাই